Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হয়। সো আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ADRE 2.0 ৰ কাৰণে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ গ্ৰেড 3 পোষ্ট বা গ্ৰেড 4 পোষ্টৰ যোনটো অৰ্গেনাইজেশ্যন আছিল তেওঁলোকে অফিচিয়ালি এক্সাম পেটাৰ্ণ আৰু সিলেবাছৰ ওপৰত অৱগত কৰিছে আমাক আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব অলপ দেৰি পাছতে এতিয়া ওলালে যদিও মই গম নাপাওঁ কিন্তু নিউজ পেপাৰত অলৰেডি পাব্লিছ হৈ গ'ল সো ইয়াতে নটিছখন হৈছে ইন কণ্টিনিউৱেশ্যন টু দি এডভাৰটাইজমেণ্ট নাম্বাৰ ইমান dated 30/10/2023 the state level recruitment commission for class 3 post hereby notifies the following details regarding syllabus question pattern of the written examination for class 3 post ঠিক আছে সো এটা class 3 পোষ্টৰ কাৰণে for bachelor degree level পোষ্টৰ কাৰণে যোনখিনি bachelor degree levelৰ পোষ্ট আছে তাৰ কাৰণে প্যাটাৰ্নটো এনেকুৱা হয় মই আপোনালোকক গুটে বিতংকে বুজাম গুটেখিনি বস্তু প্ৰথমতে এবাৰ চাই লওক প্যাটাৰ্ন অফ কোৱেশ্চনছ ফৰ ৰিটেন টেষ্ট সো ইয়াতে যোনটো bachelor degree levelৰ যোনখন কোৱেশ্চন পেপাৰ থাকিব তাতে আপোনালোকৰ 3 ঘণ্টা দিয়া হ'ব 3 আৱাৰ্ছ টোটাল কোৱেশ্চনছ থাকিব 150 150টা কোৱেশ্চনছ থাকিব আৰু টোটাল মাৰ্কস থাকিব 175 175 নম্বৰ পেপাৰ থাকিব সো ইয়াতে bachelor degree level bachelor degree বা bachelor degree with computer একে হ'ব আৰু দুইখন পেপাৰ কমন হয় দুইটাৰ কাৰণে ঠিক আছে সো ইয়াতে আপোনালোকে যদি দেখিছে স্ক্ৰিনত তেতিয়া দেখিব প্ৰথমটো হ'ল সোশ্যাল ষ্টাডিজত 30টা কোৱেশ্চনছ থাকিব পাৰ মাৰ্ক 1 মাৰ্কস কে 30 মাৰ্কস জেনাৰেল নলেজ 35টা কোৱেশ্চনছ থাকিব পাৰ কোৱেশ্চন 1 মাৰ্ক কে থাকিব 35 মাৰ্কস লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটিত আপোনালোকৰ থাকিব 20 মাৰ্কস সো পাৰ কোৱেশ্চন 1 মাৰ্ক কে থাকিব 1 * 20 মাৰ্কস জেনাৰেল ম্যাথমেটিক্স থাকিব 30 মাৰ্কসৰ এটাটো হ'ল লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি আপোনালোকৰ ৰিজনিং টাইপৰ কোৱেশ্চন আহিব লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি হেখিনি আহিব বাকি জেনাৰেল ম্যাথমেটিক্স তো সেপাৰেট হ'ব তাতে 30টা কোৱেশ্চনছ থাকিব পাৰ কোৱেশ্চন 1 মাৰ্ক কে থাকিব 30 মাৰ্কস জেনাৰেল ইংলিশ টোটাল 10 মাৰ্কসৰ আহিব সো এটা আই থিংক আগৰবাৰ কম্প্ৰিহেনশন আহিছিল এবাৰ কম্প্ৰিহেনশন আহিব আৰু দুই এটা সাকে গ্ৰামাৰ দিবও পাৰে নিদিবও পাৰে এটা সৰি জেনাৰেল ইংলিশত 10 মাৰ্কস আছে আকৌ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ বুলি বেলেগ এটা সেকশন আছে সো জেনাৰেল ইংলিশত 10 মাৰ্কস মোৰ মতে গ্ৰামাৰ আহিব বাকি ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকে কম্প্ৰিহেনশন পাব সো ইয়াতে 25 মাৰ্কস আছে পাৰ কোৱেশ্চন 25টা কোৱেশ্চনছ থাকিব পাৰ কোৱেশ্চন 2 মাৰ্কস কে থাকিব সো ইয়াতে মোৰ মতে জেনাৰেল ইংলিশতে আৰু জেনাৰেল ইংলিশ আৰু ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ এই দুটা সেকশনতে আপোনালোকে কম্প্ৰিহেনশন আৰু ইংলিশ গ্ৰামাৰ ইয়াতে ইনক্লুডেড পাই যাব লাষ্টৰটো ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজত আপোনালোকৰ 25টা কোৱেশ্চনৰ এগেইনষ্ট 2 মাৰ্কস কে থাকিব তো 25 * 2 50 মাৰ্কস ঠিক আছে সো ইয়াতে বেছি মাৰ্কস থাকিব এতিয়া প্ৰথমতে ব্যাচেলৰ ডিগ্ৰী লেভেলৰ খিনি চাইলো ব্যাচেলৰ ডিগ্ৰী বা ব্যাচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা একে হ'ব ঠিক আছে আৰু লগতে যদি কাৰোবাৰ যদি ষ্টেনোগ্ৰাফাৰ বিচাৰিছিল ব্যাচেলৰ ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি সো তাৰো একে হ'ব কোৱেশ্চন পেপাৰ এখনে হ'ব কমন পেপাৰ হয় এখন তাৰ পিছত নেক্সট তুলে আহিছো SSLC লেভেলৰ পোষ্টৰ কাৰণে সো ইয়াতে থাকিব প্যাটাৰ্ন অফ কোৱেশ্চনছ ফৰ ৰিটেন টেষ্ট ইয়াতে 150 মাৰ্কস টোটাল কোৱেশ্চনছ 150 থাকিব টোটাল মাৰ্কস 150 আৱাৰ্ছ 3 আৱাৰ্ছে দিয়া হ'ব 3 ঘণ্টা দিব সো ইয়াতে থাকিব আপোনালোকৰ সোশ্যাল ষ্টাডিজ 30টা কোৱেশ্চনছ থাকিব পাৰ কোৱেশ্চন 1 মাৰ্কে গুটেকিটাতে পাৰ কোৱেশ্চন 1 মাৰ্কে থাকিব জেনাৰেল নলেজ লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি জেনাৰেল ইংলিশ আৰু জেনাৰেল ম্যাথমেটিক্স সো ইয়াতে ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কম্প্ৰিহেনশন ইয়াতে নাপায় সো আপোনালোকৰ ইয়াতে মোৰ মতে আপোনালোকে ইংলিশ কম্প্ৰিহেনশন নাপায় লাষ্টত ইয়াতে ব্যাচেলৰ ডিগ্ৰী যোনটো ইংলিশ কম্প্ৰিহেনশন এণ্ড ইংলিশ ল্যাঙ্গুৱেজ আছিল তাতে কম্প্ৰিহেনশন আহিব আগৰবাৰ নিচিনা কিন্তু ইয়াতে SSLC লেভেলৰ মানে হাই সেকেন্ডাৰী লেভেলৰ যোনখিনি গ্ৰেড 3 পোষ্ট আছে তাতে আপোনালোকে কম্প্ৰিহেনশন নাপায় জেনাৰেল ইংলিশত আপোনালোকে গ্ৰামাৰ্স পাই যাব ইয়াতে গ্ৰামাৰ বেছি আহিব 35 মাৰ্কসৰ গ্ৰামাৰ আহিব পাৰ কোৱেশ্চন 1 মাৰ্কস আছে সো টোটাল 150 মাৰ্কৰ কোৱেশ্চন পেপাৰ 150 মাৰ্কস থাকিব টোটাল কোৱেশ্চনছ 150টা থাকিব আৰু টাইম হ'ব 3 ঘণ্টা তাৰ পিছত এটা SSLC লেভেলৰ পোষ্ট ড্ৰাইভাৰৰ কাৰণে যোনখন গ্ৰেড 3 SSLC এটো মেট্ৰিক পাস বিচাৰিছে ড্ৰাইভাৰৰ কাৰণে সো ইয়াতে এক্সাম প্যাটাৰ্নটো এনেকুৱা হ'ব সোশ্যাল ষ্টাডিজ 20টা কোৱেশ্চন থাকিব 20 মাৰ্কস জেনাৰেল নলেজ 30 মাৰ্কস লজিক্যাল ৰিজনিং এণ্ড মেন্টাল এবিলিটি 20 মাৰ্কস জেনাৰেল ইংলিশ 30 মাৰ্কস জেনাৰেল ম্যাথমেটিক্স 30 মাৰ্কস আৰু ৰোড ট্ৰান্সপৰ্টৰ ওপৰত কোৱেশ্চনছ আহিব 20 মাৰ্কস ঠিক আছে সো ড্ৰাইভাৰ পোষ্ট বিলাকৰ কাৰণে ৰোড ট্ৰান্সপৰ্টৰ ওপৰতো 20 মাৰ্কসৰ কোৱেশ্চন আহিব ডিউৰেচন 3 আৱাৰ্ছ 3 ঘণ্টাৰ ডিউৰেচন টোটাল কোৱেশ্চনছ মানে টোটাল কোৱেশ্চনছ আহিব প্ৰশ্ন আহিব 150টা আৰু টোটাল মাৰ্কস আৰু ইয়াতে মাৰ্কস থাকিব 150 নম্বৰ আৰু ইয়াতে কিছুমান ইনস্ট্ৰাকশন দিয়া আছে ইনস্ট্ৰাকশনছ কিনি এবাৰ চাইনো ইনস্ট্ৰাকশনছ কিনি সোৱাৰ আগতে মই আৰু এবাৰ এটা ইয়াতে অলপ ডিটেইলছত ক'বলৈ বিচাৰিছো সো আপোনালোকে ইয়াতে যোনটো সোশ্যাল ষ্টাডিজ দেখিছে সোশ্যাল ষ্টাডিজত আপোনালোকে দেখিছে স্কুল লেভেলত সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্সত আপোনালোকৰ কি থাকে হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি ঠিক আছে সো এইগিটা সেকশন আপোনালোকে সোশ্যাল ষ্টাডিজৰ কাৰণে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী সোসাইটি আৰ্ট এণ্ড কালচাৰ জিওগ্ৰাফি
পলিটি ইণ্ডিয়ান পলিটি ইকনমি লগতে নট অনলি ইণ্ডিয়া অসমৰ কাৰণেও পঢ়িব লাগিব একেটা ইণ্ডিয়া লেভেলত যিখিনি পঢ়িব আসাম লেভেলতো হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ সেইখিনি বস্তু আপোনালোকে কভাৰ কৰিব লাগিব ছ'চিয়েল ষ্টাডিজত চ' এডিআৰই যোনটো পৰীক্ষা আছে এইটো স্কুল লেভেলৰ কিতাপ পঢ়িলে হৈ যায় চ' অলৰেডি তেওঁলোকে লাষ্ট টাইমো কৈছিলে চ' ছ'চিয়েল ষ্টাডিজখিনি সেইকাৰণে দিয়া হৈছে আপোনালোকে স্কুল লেভেলত ছ'চিয়েল ষ্টাডিজ পঢ়ি আহিছে ছ'চিয়েল ষ্টাডিজ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি থাকে চ' ইয়াতো হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি কুৱেশ্যনছ আপোনালোকে এক্সপেক্ট কৰিব পাৰে ইয়াতে আহিব আৰু জেনেৰেল নলেজ বুলি যদি কওঁ তেতিয়াহ'লে জেনেৰেল নলেজত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ সেইবিলাক সোমাই যাব লগতে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ছায়েন্স এণ্ড টেকনলজি ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে ইক'লজি এণ্ড এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে জেনেৰেল নলেজ বুলি ক'লে মানে সেইখিনি পঢ়িব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব মানে ইয়াৰ ভিতৰত জেনেৰেল নলেজৰ ভিতৰত কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব তাৰপিছত হিষ্ট্ৰী কি বুলি কয় কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ সেইবোৰ আহিব পাৰে দেশসমূহ তাৰ ৰাজধানীবিলাক আৰু সেই দেশসমূহৰ মুদ্ৰাবিলাক সেইবিলাকৰ নাম আহিব পাৰে আৰু লগতে ছায়েন্স এণ্ড টেকনলজি আহিব পাৰে ছায়েন্স এণ্ড টেকনলজি ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে কিবা যদি ইনভেনশ্যন ডিছকভাৰিজ সেইবিলাক ৰিলেটেড কুৱেশ্যনছ আহিব পাৰে ছায়েন্স ৰিলেটেড কুৱেশ্যনছ পাব জেনেৰেল নলেজত আৰু লগতে ইক'লজি আৰু এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ ইয়াতে পাব ঠিক আছে চ' জেনেৰেল নলেজত বেছিকলি আপোনালোকে ছায়েন্সৰ ফিজিক্স কেমেষ্ট্ৰি ইক'লজি এনভাইৰনমেণ্ট সেইবোৰ ৰিলেটেড কুৱেশ্যনছ থাকিব আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত আপোনালোকে ৰিজনিং টাইপৰ কুৱেশ্যনছ পাব লাইক ৰিজনিং মানে কি ডাইৰেকশ্যনৰ টাইপৰ কুৱেশ্যনছ পাব নাম্বাৰ ছিৰিজৰ টাইপৰ কুৱেশ্যনছ পাব চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকিব আৰু আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যদি চাইছে ভালকৈ অধ্যয়ন কৰিছে গম পাবই জেনেৰেল মেথমেটিক্সত আপোনালোকে ক্লাছ 10 লেভেলৰ জেনেৰেল মেথমেটিক্স পঢ়ি যাব লাগিব HCF LCM ঠিক আছে তাৰপিছত কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট তাৰপিছত আহি গ'ল ট্ৰিগন'মেট্ৰি জিঅ'মেট্ৰি চ' সেইবিলাক বস্তু জেনেৰেল ইংলিছ মেথমেটিক্সত কভাৰ হ'ব জেনেৰেল ইংলিছৰ যদি কথা কওঁ ইয়াতে গ্ৰামাৰ ছেকশ্যন থাকিব গ্ৰামাৰৰ কুৱেশ্যনছ জেনেৰেল ইংলিছত আহিব আৰু ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজত আপোনালোকে কম্প্ৰিহেনশ্যন পাব কম্প্ৰিহেনশ্যন মানে এটা পেৰেগ্ৰাফ দিয়া থাকিব ডাঙৰকৈ এটা পেৰেগ্ৰাফ মানে এটা ষ্টৰী টাইপে দিয়া থাকিব শ্বৰ্ট ফৰ্মত তাৰপিছত আপোনালোকে তাৰ তলত আপোনালোকৰ কুৱেশ্যনছ কিছুমান দিয়া থাকিব সেই গোটেই পেৰেগ্ৰাফটো পঢ়ি পেলাই কুৱেশ্যনছবিলাকৰ এনচাৰ্ছ আপোনালোকে বিচাৰি পেলাই লিখিব লাগিব ঠিক আছে এইটো মাল্টিপল চইচ MCQ বেছ কুৱেশ্যন পেপাৰ হ'ব চ' আপোনালোকে ইয়াতে MCQ বেছ কুৱেশ্যনছ পাব চ' আপোনালোকৰ অপশ্যনছ থাকিব চাৰিটা অপশ্যনছ তাৰ ভিতৰত চিলেক্ট কৰি লিখিব লাগিব আৰু ছেম গছটো অন্যখিনিৰ কাৰণেও একেই আছে চিলেবাছ একেই আছে আৰু গোটেইকেইটাতে চিলেবাছ একেই জাষ্ট আপোনালোকৰ ইয়াতে HSSLC লেভেলত আপোনালোকৰ ইংলিছ কম্প্ৰিহেনশ্যন এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজটো ইয়াতে নাই বাকী ড্ৰাইভাৰ লেভেলত মানে HSLC ড্ৰাইভাৰ পোষ্টবিলাকৰ কাৰণে ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিব ট্ৰেফিক ছিগনেলছৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে সেইখিনি বস্তু এবাৰ চাই ল'ব এইবোৰ আৰু ইণ্টাৰনেটত গুগল কৰি দিলে পাই যাব বাকীখিনি আপোনালোকে স্কুল লেভেলৰ কিতাপ পঢ়িলে হৈ যাব ঠিক আছে ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত মই যদি পাৰোঁ শ্বেয়াৰ কৰিম বাৰু আপোনালোকৰ সৈতে ভিডিঅ' বনাম বাৰু ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত কিছুমান কুৱেশ্যনছ থাকে ইম্পৰ্টেণ্ট চ' সেইখিনিৰ ওপৰত মই ভিডিঅ' নিশ্চয় বনাম আপোনালোকক সহায় কৰিবৰ কাৰণে চ' এইখিনি গম পালে চিলেবাছটো কেনেকুৱা হ'ব মই অকণমান ডিটেইলছত জনাই দিলোঁ তাৰপিছত এতিয়া আহি গ'ল কিছুমান ইনষ্ট্ৰাকশ্যনছ আছে ইয়াতে লিখিছে দ্য ইনষ্ট্ৰাকশ্যন নম্বৰ 1 টো চাইছোঁ দি কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যনছ MCQs অনলি এণ্ড ফৰ এভৰি কুৱেশ্যন দেয়াৰ উইল বি অনলি ওৱান কাৰেক্ট এনচাৰ টু বি চুজেন ফ্ৰম দি গিভেন অপশ্যনছ ঠিক আছে চ' ইয়াতে MCQ বেছ কুৱেশ্যন পেপাৰ থাকিব চ' প্ৰত্যেকটোৱে MCQজত আপোনালোকৰ অপশ্যনছকেইটাৰ ভিতৰত এটা কাৰেক্ট অপশ্যন থাকিব সেইটো আপোনালোকৰ এনচাৰ হ'ব চ' সেইটো আপোনালোকে চুজ কৰিলে মানে কাৰেক্ট এনচাৰ পাব চ' ইয়াতে কুৱেশ্যন পেপাৰখন MCQ বেছ কুৱেশ্যন পেপাৰ হ'ব মানে মাল্টিপল চইচ কুৱেশ্যনছ আহিব এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন পাব 2 নম্বৰ পইণ্টটো হ'ল দি নাম্বাৰ অফ কুৱেশ্যনছ মেনশ্যন ইন দি এবভ টেবলছ ফৰ ডিফাৰেণ্ট ছাবজেক্টছ অৰ টপিক্স আৰ ইণ্ডিকেটিভ এণ্ড এপ্ৰক্সিমেট ঠিক আছে দ্য একচুৱেল নাম্বাৰ অফ কুৱেশ্যনছ ইন দি কুৱেশ্যন পেপাৰ মে ভেৰি স্লাইটলি বাট দি টোটেল নাম্বাৰ অফ কুৱেশ্যনছ উইল ৰিমেইন 150 অনলি চ' এনেই টোটেল নাম্বাৰ অফ কুৱেশ্যনছ আপোনালোকে যদি 3টা ছেকশ্যনে চাই তেতিয়াহ'লে 150 হয় খালি ইয়াতে কৈছে যে যোনটো এবভ টেবলছত ডিফাৰেণ্ট ছাবজেক্টছৰ টপিক্সৰ ওপৰত ইণ্ডিকেটিভ আৰু এপ্ৰক্সিমেট হয় মানে এতিয়া ধৰক ইয়াতে ছ'চিয়েল ষ্টাডিজত 20টা কুৱেশ্যনছ আহিব বুলি কৈছে মেবি ছ'চিয়েল ষ্টাডিজত 20টা কুৱেশ্যনছ নাহি পেলাই 18টা কুৱেশ্যনছ আহিব জেনেৰেল নলেজত 32টা কুৱেশ্যনছ দি দিব পাৰে চ' একচুৱেল কুৱেশ্যন পেপাৰত অকণমান ইফাল হ'ব পাৰে কিন্তু 150টা কুৱেশ্যনছে থাকিব সেইটোৱে বুজাইছে পইণ্ট নম্বৰ 2 পইণ্ট নম্বৰ 3 3 নম্বৰ পইণ্টটো হ'ল দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ্ছ ঠিক আছে চ' এইবাৰ নিগেটিভ মাৰ্কিং থাকিব দ্য নিগেটিভ মাৰ্কিং টু বি এৱাৰ্ডেড ফৰ ইচ ৰং এনচাৰ উইল বি ইকুইভেলেণ্ট টু 1/4 অফ দি মাৰ্কছ এলটেড টু দেট কুৱেশ্যন ফৰ এক্সাম্পল negative marking for the wrong answer of a question carrying 1 mark will be 0.25 and similarly negative marking for wrong answer of a question carrying 2 marks will be 0.50 so yata negative marking scheme thakibo
আপোনালোকে যদি কিবা এটা কুৱেশ্যন যদি ভুলকে এনসাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ 1/4 নিগেটিভ মাৰ্কিং হিচাপে যোনবিলাক কুৱেশ্যনত 1 মাৰ্কছকে আছে তাতে 0.25 মাৰ্কছ আপোনালোকৰ নিগেটিভ মাৰ্কিং হিচাপে ডিডাক্ট হ'ব যদিহে আপোনালোকে এনসাৰটো ভুলকে কৰি আহে যদি হেতু কুৱেশ্যন এৰি থৈ আহে তেতিয়াহ'লে নিগেটিভ মাৰ্কিংটো এপ্লিকেবল নহয় বাকি হেতুৰ কুৱেশ্যনটোৰ মাৰ্কছে নাপাব কিন্তু নিগেটিভ মাৰ্কিং এপ্লিকেবল নহয় তাতে যদি ভুলকে কৰি আহে তেতিয়াহ'লে নিগেটিভ মাৰ্কিং আপোনালোকৰ যাব আৰু ইয়াতে 2 মাৰ্কছৰ কুৱেশ্যনবিলাকত 0.50 2 মাৰ্কছ কুৱেশ্যনছ অকল জাষ্ট ডিগ্ৰী লেভেলত আপোনালোকৰ যোনটো ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আছে 6 নম্বৰ পইণ্টটো দেখিছে তাতে আপোনালোকৰ 25টা কুৱেশ্যনৰ এগেইনষ্ট 2 মাৰ্কছকে আছে মানে 50 মাৰ্কছ চ' সেই 2 মাৰ্কছৰ কুৱেশ্যনবিলাকত আপোনালোকৰ 0.50কে নিগেটিভ মাৰ্কিং স্কিমটো ইয়াতে এপ্লিকেবল হ'ব পইণ্ট নম্বৰ 4 টো হ'ল চিলেক্টিং মোৰ দেন ওৱান অপশ্যন অফ কুৱেশ্যন উইল বি ট্ৰিটেড এজ ৰং এনচাৰ এণ্ড উইল বি এৱাৰ্ডেড নিগেটিভ মাৰ্কিং ঠিক আছে চ' আপোনালোকৰ যদি কোনোবা এটা কুৱেশ্যনৰ এগেইনষ্ট দুটা যদি এনচাৰ কৰি থৈ আহিছে এটা অপশ্যন যদি শুদ্ধ হয় বাকী এটা অপশ্যন যদি ভুলকৈ কৰি মানে এটা কুৱেশ্যনৰ এগেইনষ্টে মাত্ৰ আপোনালোকে এটা অপশ্যন চুজ কৰিব লাগে কিন্তু আপোনালোকে যদি কেনেবাকৈ দুটা অপশ্যনত চুজ কৰি আহিছে তেতিয়াহ'লে সেইটো ৰং এনচাৰ বুলি কনচিডাৰ কৰা হ'ব আৰু নিগেটিভ মাৰ্কিং তাতে লাগি যাব চ' সেইটো আপোনালোকে সাৱধান হ'ব আৰু পইণ্ট নম্বৰ 5 টো হ'ল নিগেটিভ কুৱেশ্যন পেপাৰ্ছ উইল বি ইন দি ফলোয়িং লেংগুৱেজ আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী ঠিক আছে চ' 5টা লেংগুৱেজত কুৱেশ্যন পেপাৰ থাকিব আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী চ' আপোনালোকৰ সুবিধাৰ কাৰণে এইটো কৰা হৈছে চ' এই 5টা লেংগুৱেজতে আপোনালোকে যিকোনো আপোনালোকৰ যোনটো লেংগুৱেজ আপোনালোকে কমফৰ্টেবল সেইটো লেংগুৱেজৰ কুৱেশ্যনছবিলাক চিলেক্ট কৰি পেলাই আপোনালোকে কুৱেশ্যন কৰিব পাৰিব The date and time of the examination will be notified in due course of time. So date and examination or date or time to notify koribo due course of time on. Etalage exam date to jehetu amar honorable chief minister of Assam Dr. Himanta Biswa Sarma already koi dise baru. Tothapitu apnalage date and time to officially ebar jonabor karone wait kori diok. Okoman to chief minister kwatke okoman ifal hobo pare slightly. So hetu kobo nore teo just koise aru jehetu SLRC logot meeting hoisile kintu etia subidha onukori ketiaba okoman date bilak changes ahibo pare so hetu কাৰণে অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰি দিও আজি হয়তো অফিচিয়েল নটিফিকেশ্যন আহিয়ে যাব আৰু এতিয়া কথাটো হ'ল যে আপোনালোকক মই বুজাই দিলোঁ বস্তুখিনি ভালকৈ আপোনালোকে বুজি পালে আই হোপ ছ'চিয়েল ষ্টাডিজত কি থাকে জেনেৰেল নলেজত কি থাকে লজিকেল ৰিজনিং মেণ্টেল এবিলিটিজ জেনেৰেল ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন জেনেৰেল মেথমেটিক্স ঠিক আছে ৰোড ট্ৰেন্সপৰ্টৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে আৰু লগতে যোনখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছিলে ইনষ্ট্ৰাকশ্যনছ আছিলে সেইখিনিও কৈ দিলোঁ এতিয়া কথাটো হ'ল যে এডিআৰিৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে মোৰ তাত বহুতে কিনিছে মোৰ পৰা কোৰ্চ আৰু আগতে যদি কোনোবাই কোৰ্চ কিবা লৈ থৈছে তথাপিতো এবাৰ জনাই দিব কাৰণ কিছুমান মেটেৰিয়েলছ একেই হ'ব পাৰে কমন হ'ব পাৰে চ' এডিআৰি যোনটো ফুল কোৰ্চ আছে তাতে থাকিব কাণ্ট্ৰিজ কেপিটেলছ আৰু কাৰেঞ্চিজ থাকিব 2000টা MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত এইটো ছ'চিয়েল ষ্টাডিৰ ছেকশ্যন হ'ব ইয়াতে ফুল্লি চ'ল MCQs হয় এনচাৰ্ছো থাকিব ক'ৰবাত এক্সপ্লেনেশ্যনো আছে চ' কাণ্ট্ৰিজ কেপিটেলছ আৰু কাৰেঞ্চিজটো আপোনালোকৰ জেনেৰেল নলেজত পৰিব 2000+ MCQs যোনটো আছে ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি এণ্ড আৰ্ট এণ্ড কালচাৰৰ ওপৰত সেইটো আপোনালোকৰ ছ'চিয়েল ষ্টাডিজত পৰিব 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন সেইটো ছ'চিয়েল ষ্টাডিজত পৰিব 2000+ MCQs ওপৰত জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত চ' জিঅ'গ্ৰাফী ছেকশ্যনটো আপোনালোকৰ ছ'চিয়েল ষ্টাডিজতে পৰিব ইক'লজি আৰু এনভাইৰমেণ্টটো আপোনালোকৰ জেনেৰেল নলেজত পৰিব 1500+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছ 2023-24 উইথ এক্সপ্লেনেশ্যন চ' সেইটো পৰিব আপোনালোকৰ জেনেৰেল নলেজৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কভাৰ কৰা হৈছে জুলাই মাহটো জাষ্ট ষ্টাৰ্ট হৈছে জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টতো কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে পাই থাকিব আপোনালোকে এবাৰ মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব প্ৰত্যেক মাহে পাই থাকিব ইনক্লুডিং কোৰ্চটোত যিমান আছে তাৰ বাহিৰেও আপোনালোকে প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব চ' জুলাই মাহটোৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে আগষ্টৰ 2-3 তাৰিখে পাই যাব পৰীক্ষা যদি ছেপ্টেম্বৰত হয় তেতিয়াহ'লে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও আপোনালোকে মোৰ পৰা পাই থাকিব আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে আপোনালোকে জাষ্ট মোক হোৱাটছএপ নাম্বাৰটোত এটা ৰিমাইণ্ডাৰ মেছেজ দি দিলেই হ'ল যে কাৰেণ্ট এফেয়াৰ্ছ লাগে প্ৰিভিয়াছ মান্থৰ 2000+ MCQs থাকিব অসমৰ ওপৰত অল টপিক্স এইটো ছ'চিয়েল ষ্টাডিজতে পৰিব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আৰ্ট এণ্ড কালচাৰ গোটেইখিনি পৰিছে লিটাৰেচাৰ 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত এইটো এটা স্পেচিয়েল 50টাতকৈ বেছি MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত আৰু মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা থকা এটা হেণ্ড ৰিটেন নোটবুক আছে ইয়াতে এইখিনি পঢ়ি গ'লে আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বহুত কভাৰ হৈছে যে গভৰ্ণমেণ্ট এক্সামছবিলাকৰ আছাম গভৰ্ণমেণ্টৰ চ' ইয়াতে কমন পৰি যায় লাষ্ট টাইমো এডিআৰিত যোনবিলাক যিসকলে মোৰ পৰা কোৰ্চ লৈছিলে বা যোনখিনি কুৱেশ্যনছ মই কভাৰ কৰিছিলোঁ মোৰ চেনেলৰ থ্ৰুৱেদি এৰাউণ্ড 60-70% কুৱেশ্যনছ কমন আহিছিলে বহুতৰ পৰা ভাল ফিডবেকো পাইছিলোঁ চ' এতিয়াও আপোনালোকৰ আই হোপ যে এইবাৰো কমন পৰে কুৱেশ্যনছ 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত এইটো আপোনালোকে জেনেৰেল ছায়েন্সৰ ছেকশ্যনটো আপোনালোকে পাই যাব জেনেৰেল নলেজৰ আণ্ডাৰত পৰিব 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত এইটো আপোনালোকৰ ছ'চিয়েল ষ্টাডিজতে পৰিব 300+ 12 MCQs ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন এইটো
ইংলিছ লেংগুৱেজ কম্প্ৰিহেনশ্যন আৰু জেনেৰেল ইংলিছত পৰিব এইখিনি 275 প্লাছ MCQs অন কম্পিউটাৰ নলেজ চ' কম্পিউটাৰ নলেজটো আপোনালোকৰ জেনেৰেল নলেজৰ আণ্ডাৰত পৰিব জিকেৰ আণ্ডাৰত পৰিব ইয়াতে টোটেল 12,000 প্লাছ 16 MCQs কভাৰ হৈছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 350 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক যে আপোনালোকৰ ADRE ফুল কোৰ্চটো লাগে মই কোৰ্চৰ কণ্টেণ্টছখিনি আৰু এবাৰ শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি অন্যান্য এভেইলেবল কোৰ্চেছবিলাক হ'ল বাকি খালি মোক আৰু এবাৰ কৈ দিব কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ মোক অৱগত কৰি দিব তাৰ ওপৰত কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন পৰিব পাৰে চ' আপোনালোকে গোটেইখিনি নলয় পাৰ্ট কিছুমান ল'লে হ'ল তেতিয়া প্ৰাইচটো কমি যাব দামটো কমি যাব বাকি এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AGCL ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25 ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক ক'লোৱে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ যদি আপোনালোকে মোৰ পৰা কোৰ্চ কিনে তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ বিগিনিঙতে মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাবৰ কাৰণে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কি কি ইনক্লুডেড থাকিব কণ্টেণ্টছখিনি শ্ব' কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত মই কোৰ্চসমূহৰ কথা কৈ দিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চালে পাই যাব গোটেইখিনি ডিটেইলছ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু বাকী ইমানে আছিলে এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰমেশ্যন আৰু ডিটেইলছবিলাকৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম